নমস্কাৰ কাৰ্পেণ্টাৰ আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এটা ড্ৰয়িং ৰুমৰ টাইলছ লগাম, আপোনালোকক দেখুৱাব চেষ্টা কৰিম। বৰ্তমান আমি মছলা মৰা হৈছে। মছলা মৰাৰ পাছত বৰ্তমান মছলাটো ৰুমত মৰা হৈছে। গোটেই ৰুমটো 14 ফুট আৰু 16 ফুট আছে। দীঘলে 16 ফুট আৰু বহলে 14 ফুট আছে। স্কোৱাৰ হিচাপে হিচাপ কৰিব গ'লে 224 স্কোৱাৰ হয়। ভিডিওটো চাই যদি ভাল লাগিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰি দিব। যদি কিবা জানিবলগীয়া আছে আপোনালোকে কমেণ্ট কৰিব পাৰে, আমি তথ্যখিনি দিবলৈ চেষ্টা কৰিম। ফাঁক থাকিলেও কথা নাই, চুইচ দিয়া নাই।
প্ৰায় আমাৰ টলিটো লগাই হৈছেই, বৰ্তমান স্কাৰ্টিংটো লগোৱা হ'ব। বৰ্তমান স্কাৰ্টিং লগোৱা গৈছে। স্কাৰ্টিংটো আমি 6 ইঞ্চিকৈ দিছোঁ। কমকৈও দিব পাৰে, অলপ বেছিকৈও দিব পাৰে, আপোনালোকৰ নিজৰ চইচ। ছয় ইঞ্চিকৈ দিলে ভাল আৰু। বৰ্তমান আমাৰ এইখিনি হোৱাইট চিমেণ্ট লগোৱা হৈছে। গোটেই ৰুমটো অলৰেডি হৈ গ'ল। হোৱাইট চিমেণ্টটো লগাই কৰি থৈ দিছোঁ অলপ শুকাবৰ বাবে। ইয়াতে আপোনাৰ ৰুমটো ফল চিলিং লগাইছে তেওঁলোকে। এইটো ডিজাইনটো পুৰিন কটা হোৱা নাই, বৰ্তমান বক্স চিষ্টেমত লগাইছে আৰু লাইটিং চিষ্টেম লগাইছে। চিলিং লাইট দিছে, বৰ্তমান ৱাল লাইট 4টা দিছে, ষ্টেণ্ড লাইট। বৰ্তমান মুচি চাফা কৰি দিয়া গ'ল। এনেধৰণৰ হৈছে, আপোনালোকে চাওক কেনে হৈছে কমেণ্ট কৰিব। যদি ভাল লাগিছে জনাব। ফাইনেলি আমাৰ গোটেই ৰুমটো হৈছে।